ঢেকিয়াজুলিৰ ৩ নং চিতলমাৰীত প্ৰশাসনৰ পুনৰ উচ্ছেদ অভিযান আৰু প্ৰশাসনৰ যি উচ্ছেদ অভিযান চলিছে এই উচ্ছেদ অভিযানক বাধা দিছে একাংশ লোকে ইয়াকে লৈ এক উত্তেজনাই বিৰাজ কৰিছে আমি পোনে পোনে সেই দৃশ্যাংশ দেখুৱাম ২০২২ চনত ইয়াত উচ্ছেদ অভিযান চলিছিলে আৰু ইয়াৰ পিছতে ইয়াতে যি চৰকাৰৰ সৌৰশক্তি প্ৰকল্পৰ নিৰ্মাণ কাৰ্য চলি আছিল এই স্থানত দেখা গৈছে আজি পুনৰ ইয়াত প্ৰশাসনৰ এক উচ্ছেদ অভিযান চলিছে যোৱাকালিৰ পৰা চলিছে এই উচ্ছেদ অভিযান কিন্তু আজি পুৱাৰ ভাগতে এনেধৰণে প্ৰশাসনৰ লোক ইয়াতে উচ্ছেদ অভিযান চলাবলৈ আহোঁতেই এনেধৰণে ইয়াৰ শ লোকে এনেধৰণে আগৰি ধৰিছে তেওঁলোকে প্ৰশাসনৰ এই উচ্ছেদ অভিযানক বাধা দিয়া পৰিলক্ষিত হৈছে ইয়াত আৰক্ষী বাহিনী এনেধৰণে মোতায়েন কৰা হৈছে আমি দেখুৱাইছোঁ এক চিতলমাৰীত ঢেকিয়াজুলিৰ যি ৩ নং চিতলমাৰী এই চিতলমাৰীত উচ্ছেদ অভিযানক লৈ এক উত্তেজনাই বিৰাজ কৰিছে ইয়াত শ লোকে এনেধৰণে প্ৰশাসনৰ এই উচ্ছেদ অভিযানক বাধা দিয়া পৰিলক্ষিত হৈছে মই দেখুৱাইছোঁ ইয়াত যিসকল লোকে খেতি বাতি কৰি আছিলে বিভিন্ন ধৰণৰ খেতি কৰি আছিলে ইয়াত ২০২২ চনৰ যি উচ্ছেদ অভিযানৰ পিছতেই ইয়াত প্ৰশাসনৰ ১০০০ হেক্টৰ বিঘা মাটিত ইয়াতে উচ্ছেদ অভিযান চলিছিলে আৰু ইয়াত চৰকাৰৰ এক সৌৰশক্তি প্ৰকল্প নিৰ্মাণ কাৰ্য চলি আছে ইয়াৰ পিছতেই ইয়াতে একাংশ লোকে আদালতৰ দ্বাৰস্থ হৈছিলে এই বিষয়টোক লৈ আৰু এই কেন্দ্ৰ কৰি ইয়াতে যিসকল লোক স্থানীয় লোকসকলে এনেধৰণে আজি প্ৰশাসনৰ এই উচ্ছেদ অভিযানক বাধা দিয়া পৰিলক্ষিত হৈছে মই দেখুৱাইছোঁ পোনে পোনে সেই দৃশ্যাংশ ইয়াতে শ লোক এনেধৰণে ইয়াতে এই প্ৰশাসনৰ যি উচ্ছেদ অভিযান এই উচ্ছেদ অভিযানক বাধা দিয়া পৰিলক্ষিত হৈছে ইয়াতে প্ৰশাসনৰ এয়া বুলডোজাৰ এনেধৰণে তেওঁলোকে আনিছে ইয়াত যিসকল লোকে ইয়াতে খেতি বাতি কৰি আছিলে তেওঁলোকৰ খেতি বাতি নষ্ট কৰিবলৈ প্ৰশাসনে এনেধৰণে পুৱাৰে পৰাই ইয়াতে উচ্ছেদ অভিযান আৰম্ভ কৰিছে যোৱাকালিৰে পৰা ইয়াতে উচ্ছেদ অভিযান চলি আছে আৰু আজিৰ দিনটোতো প্ৰশাসনৰ ইয়াতে উচ্ছেদ অভিযান চলাৰ কথা আছিল কিন্তু এই মুহূৰ্তত আমি দেখুৱাইছোঁ এনেধৰণে ইয়াতে প্ৰশাসনৰ যি উচ্ছেদ অভিযান সেই উচ্ছেদ অভিযানক বাধা দিয়া পৰিলক্ষিত হৈছে ইয়াৰ যিসকল স্থানীয় লোকসকল আছে আৰু ৰাজচক্ৰ বিষয়া আছে ৰাজচক্ৰ বিষয়াই যিসকল লোক এই লোকসকলক আচলতে বুজোৱাৰ বাবে চেষ্টা কৰা পৰিলক্ষিত হৈছে আপোনালোকে এগ্ৰিকালচাৰ কাটিব মানে কোড এপ্লাই কৰিছিলে হয় নহয় কোৰ্টে ক'লে যে সব ঠিকে আছে হয় খেতিয়ক মানুহ বাট বাৰে বাৰে খেতি কৰিব বাৰে বাৰে প্ৰজেক্টটো ডিলে কৰি থাকিব নোৱাৰিব নহয় আপোনালোকৰ হয় মই কৈ থাকোঁতে শুনিলোঁ আপোনালোকে কোৰ্টে আপোনালোকৰ কাৰণে ৩ বছৰ টাইম দিছে প্ৰত্যেকবাৰ চাইছে আমাক কাম কৰিব মানা কৰি আছে সোমাবই দিয়া নাই তো আমি সোমাও নাই কামো কৰা নাই এইবাৰ কোৰ্টে কি অৰ্ডাৰ দিছে যে ঘৰবিলাক কেনেকৈ থাকিব আমি ঘৰত যোৱাও নাই আৰু আমাৰ বাউণ্ডাৰীটো ঘৰবিলাকৰ বাহিৰৰে ভিতৰৰ যিখিনি ঘৰ আছে সিহঁতক আমি শিফ্ট কৰাই দিম সিহঁতৰো ঘৰ নুচোঁ আমি বাউণ্ডাৰী দিলেও সিহঁত ওলোৱা সোমোৱা চব কৰিব পাৰিব ঘৰৰ 1 চেণ্টিমিটাৰো নাযায় কাৰো সেইখিনি আমি পিছত ভিতৰত যিখিনি থাকিলে আমাৰ আৰু বাকীটো চব বাহিৰতে আছে ঘৰ বাহিৰতে ৰাখিছোঁ আমি বাউণ্ডাৰী তো সেইখিনি আমি শিফ্ট কৰাই দিম তেখেতসকলক কমপ্লিটলি এতিয়া স্যার আমাক এই খেতিখিনি উঠাবৰ কাৰণে কমসে কম কাটক আজিৰ পৰা কাটক আমিও কাটো আপোনালোকো কাটক এতিয়া নহয় স্যার কাটিলে তো স্যার খেতিও নহয় এতিয়া তাৰমানে মই আপোনালোকক কৈছোঁ শুনো আমিও এনেকৈ কাম কৰি থাকি আমাৰ টাইম লাগিব ইমান ডাঙৰ এৰিয়া আমি 10-15 দিন কাটিব পাৰিম জানো নোৱাৰিম নহয় তো আপোনালোকে অলপ টাইম তেনেকৈ পাই যাব বাট আমাৰ কামটো আমি কৰি থাকিব লাগিব স্যার এটা মানৱতাৰ কাৰণে আপুনি আপোনাকে কথাটো ক'লো আপুনি এই মাগুৰটো কাটিলে এই মাগুৰটো আপুনি কি কৰিব 2 মাহ নহয় এক মাহ সেই প্ৰজেক্টটোৰ কষ্ট 50 কোটি বাঢ়িব সেই পইচাটো কোনে দিব এই যে 3 বছৰ পেন্ডিং হ'ল 3.5 কোটিৰ প্ৰজেক্টটো 500 কোটি হ'ল 150 কোটি বাঢ়িছে এই প্ৰজেক্টটো আপোনালোকে দিয়া নাই পইচা দিছে জানো 2 মাহ এক মাহ ইমান হয় টাইম নাপায় অলৰেডি কাম হৈছে মই কৈছোঁ যে আজিৰ পৰা আমি এই 2 দিন কৰিলোঁ আপোনালোকে দেখাই পাইছে আপোনালোকে কিয় কথা নাই মইতো মেছেজ পঠাই আছিলোঁ এনেধৰণে ঢেকিয়াজুলি ৰাজচক্ৰ বিষয়াতে উপস্থিত হৈছে এই ঘটনাৰ উচ্ছেদস্থলীত আৰু প্ৰশাসনৰ লোকে তেওঁলোকক বুজোৱাৰ বাবে চেষ্টা কৰিছে কাৰণ ইয়াত সৌৰশক্তি প্ৰকল্প নিৰ্মাণ কাৰ্য চলি আছে আৰু সেইবাবে প্ৰশাসনে ইয়াতে পুনৰ এই উচ্ছেদ অভিযান চলাইছে আৰু এই উচ্ছেদ অভিযান চলাব যাওঁতে ইয়াত এইসকল লোকে বাধা প্ৰদান কৰিছে তেওঁলোকৰ অভিযোগ যে প্ৰশাসন বা চৰকাৰে ইয়াত তেওঁলোকক পুনৰ সংস্থাপন নিদিয়াকৈ কোনো ধৰণৰ উচ্ছেদ অভিযান চলাব নোৱাৰিব বুলি তেওঁলোকে অভিযোগ উত্থাপন কৰি এনেধৰণে বাধা আৰোপ কৰিছে আমি দেখুৱাইছোঁ ইয়াতে শ নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছে ঢেকিয়াজুলিৰ 3 নং চিতলমাৰীত আজি পুৱাৰে পৰা ইয়াতে উচ্ছেদ অভিযান চলি আছে আৰু ইয়াতে উচ্ছেদ অভিযান চলাবলৈ প্ৰশাসনে যি আচলতে
JCB বুলডোজাৰ আজি তেওঁলোকে ইয়াতে অনা পৰিলক্ষিত হৈছে কিন্তু স্থানীয় যিসকল লোক তেওঁলোকে প্ৰশাসনৰ এই উচ্ছেদ অভিযানক বাধা দিয়া পৰিলক্ষিত হৈছে মই দেখুৱাইছোঁ এনেধৰণে ইয়াত ৩ নং চিতলমাৰী ঢেকিয়াজুলি ৩ নং চিতলমাৰীত প্ৰশাসনৰ এই উচ্ছেদ অভিযানক বাধা দিয়াক কেন্দ্ৰ কৰি এক উত্তেজনাই বিৰাজ কৰিছে আৰু ঘটনাস্থলীত ঢেকিয়াজুলি ৰাজচক্ৰ বিষয়া উপস্থিত হৈ এই সকল লোকক বুজোৱাৰ বাবে চেষ্টা কৰা পৰিলক্ষিত হৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ